হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকক এনেকুৱা এজন ইণ্ডিয়ান আৰ্মিৰ জৱানৰ কথা ক'ম যিজনে শ্বহীদ হোৱাৰ পাছতো ডিউটি কৰি আছিলে আৰু এইজনৰ নামটো হৈছে যশৱন্ত সিং ৰাৱত। আমি এইকেইদিনতে অৰুণাচল ফুৰিবলৈ গৈছিলোঁ আৰু অৰুণাচল ফুৰিবলৈ যাওঁতে ইয়াত যশৱন্ত সিং ৰাৱতৰ মন্দিৰ আছে, স্মৃতি হল আছে। গতিকে আমি তালৈ অলপ এবাৰ গ'লোঁ আৰু ইয়াত তেওঁৰ লগত জড়িত হোৱা বিভিন্ন বস্তু কিছুমান দেখিবলৈ পালোঁ। তেওঁ সেইটো টাইমত যিবিলাক বস্তু ইউজ কৰিছিলে সেইবিলাক বস্তু দেখিবলৈ পালোঁ। গৈ বহুত ভাল লাগিলে। আৰু যশৱন্ত সিং ৰাৱত এনেকুৱা এজন সৈনিক আছিলে যিজন সৈনিকে 1962 যেতিয়া ৱাৰ হৈছিলে সেই ৱাৰত 300 চাইনাৰ লোকক অকলে 3 দিন ধৰি ৰাখিছিলে। তেওঁলোকক আগবাঢ়ি আহিব দিয়া নাছিলে। তেওঁ অকলেই সকলোৰ লগতে যুদ্ধ কৰি আছিলে আৰু লগত তেওঁৰ প্ৰেমিকাগৰাকীও আছিলে যিগৰাকীৰ নাম চেলা আছিলে। গতিকে সেই জেগাখনৰ নাম চেলা ৰখা হ'ল, চেলা পাছ, চেলা টাৰ্নেল। গতিকে সেই জেগাখনৰ নামো চেলা ৰখা হ'ল। আৰু এইজোপা গছজোপা দেখিছেনে? এই গছজোপা ওচৰতে যশৱন্ত সিং ৰাৱতে শ্বহীদ হৈছিলে। আৰু ইয়াত যিবিলাক আৰ্মি অফিচাৰ আহে তেওঁলোকে ইয়াত কিছুমান লেটাৰ থৈ যায়, যিবিলাক তেওঁলোকৰ ডিফেন্সৰ লগত জড়িত হোৱা কিছুমান লেটাৰ যশৱন্ত সিং ৰাৱতলৈ থৈ যায়। আৰু ইয়াত যশৱন্ত সিং ৰাৱতৰ বাহিৰেও বহুত কেইজন শ্বহীদৰ ফটো আছে, তেওঁলোকৰ কিছুমান বস্তু আছে যিবিলাক দেশৰ হকে তেওঁলোকে যুদ্ধ কৰিছিলে, যিবিলাক বস্তু তেওঁলোকে ইউজ কৰিছিলে। অৰুণাচলত অকল বৰফ या নেচাৰেল চিজ কিছুমান নাই, এইবিলাক বস্তু আছে যিবিলাক বস্তু চাবলগীয়া। সঁচাকে এনেকুৱা এজন সৈনিক যিজনে মৰাৰ পাছতো দেশৰ কাৰণে ডিউটি কৰি আছিলে, মৰাৰ পাছতো তেওঁ আত্মাৰ ডিউটি কৰি আছিলে। সেইবাবে তেওঁক ইণ্ডিয়ান গভৰ্ণমেণ্টে চেলাৰী দি আছিলে 2018ত আৰু তেওঁক প্ৰমোশ্যনো দি আছিলে বিভিন্ন পদত। ইয়াত ভূটান আৰু ইণ্ডিয়াৰ বৰ্ডাৰ মেপ, চাইনা আৰু ইণ্ডিয়াৰ বৰ্ডাৰ মেপ, ইয়াত সকলোখিনি আছে। গতিকে আমিতো গ'লোঁ, গৈ বহুত ভাল লাগিলে। কিয়নো ইণ্ডিয়ান আৰ্মি বুলি ক'লে আমাৰ নিজৰে বহুত ভাল লাগে, নিজৰে বহুত গৰ্ব হয়। গতিকে আপোনালোকো যাওক, অলপ চাওকগৈ, বহুত ভাল লাগে গৈ। এণ্ড বাই বাই।